হয়, অসম চাহ মজদুৰ সংঘৰ বোকাখাট শাখাৰ আজি সোণালী জয়ন্তী 50টা বছৰত ভৰি দিলে অসম চাহ মজদুৰ সংঘ বোকাখাট শাখা আৰু শোভাযাত্ৰা প্ৰথমটো কাৰ্যসূচী শোভাযাত্ৰা এয়া দেখুৱাইছোঁ শুভাৰম্ভ কৰিছে মন্ত্ৰী ৰূপেশ গোৱালা আৰু দেখুৱাইছোঁ এয়া গায়ন বায়নেৰে মুখৰিত হৈছে বোকাখাট যিহেতু অসম চাহ মজদুৰ সংঘৰ এয়া বোকাখাটৰ যি কাৰ্যালয় আজি এই কাৰ্যালয়ত উদযাপন কৰা হৈছে সোণালী জয়ন্তী উদযাপন আৰু এয়া দেখুৱাইছে নিউজ লাইভৰ দৰ্শক ইতিমধ্যে শোভাযাত্ৰা শুভাৰম্ভ কৰিলে মন্ত্ৰী ৰূপেশ গোৱালাই আৰু এয়া গায়ন বায়ন ঝুমুৰ আদি মুখৰিত হৈছে বোকাখাটৰ আকাশ বতাহ নিউজ লাইভৰ দৰ্শক আমি দেখুৱাইছোঁ এয়া হৈছে বোকাখাটৰ পৰিৱেশ সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে অসম চাহ মজদুৰ সংঘৰ বোকাখাট শাখাই আৰু আজি উলহ মালহেৰে উদযাপন কৰিছে আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শক এয়া হৈছে বোকাখাটৰ দৃশ্য আমি দেখুৱাইছোঁ আৰু মন্ত্ৰী ৰূপেশ গোৱালা আছে আমি তেওঁৰ সৈতে কথা পাতিম নিউজ লাইভৰ দৰ্শকক সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা হৈছে আজি উলহ মালহেৰে বোকাখাট শাখা মজদুৰ চাহ কি ক'ব আপুনি উদ্বোধন কৰিলে শোভাযাত্ৰা খুব ভাল লাগিছে বোকাখাট শাখা আমাৰ অসমৰ ভিতৰতে অন্যতম এক গুৰুত্বপূৰ্ণ শাখা গোলাঘাট শাখা সংঘ এটা সময়ত আছিল আৰু পৰিচালনাৰ অসুবিধাৰ বাবে পৰৱৰ্তী সময়ত বোকাখাট শাখা সংঘ গোলাঘাট শাখা সংঘৰ এটা অংশ লৈ পেলাই গঠন কৰা হৈছিল আৰু আজি বিগত 50 বছৰে এই শাখা সংঘই অবিৰতভাৱে শ্ৰমিকসকলৰ কাৰণে সেৱা আগবঢ়াই আহিছে আজি সোণালী জয়ন্তী উপলক্ষে মই সকলো চাহ শ্ৰমিক ভাই ভনীসকলক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ মন্ত্ৰী ৰূপেশ গোৱালা আমি পুনৰ দেখুৱাম ঝুমুৰ মাদলৰ শব্দত মুখৰিত হৈছে সমগ্ৰ বোকাখাট এয়া বোকাখাট শাখাৰ দৃশ্য তেওঁ প্ৰীতমে দেখুৱাই আছে নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ এয়া বোকাখাট যি অসম চাহ মজদুৰ সংঘৰ বোকাখাট শাখাৰ কাৰ্যালয়ত এয়া মন্ত্ৰী স্থানীয় বিধায়ক কৃষিমন্ত্ৰী অতুল বৰাও আছে আৰু বিভিন্ন জাতি জনগোষ্ঠীয়ে এই বাৰেৰহণীয়া শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে এয়া দেখুৱাইছোঁ বোকাখাটৰ বিভিন্ন প্ৰান্তৰ পৰা চাহ মজদুৰ সংঘৰ যিসকল লোক তেওঁলোক ইতিমধ্যে আহিছে আৰু এই শোভাযাত্ৰাত অংশ লৈছে আমি মন্ত্ৰী স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা আছে আজি সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে বোকাখাট চাহ মজদুৰ সংঘ অসম চাহ মজদুৰ সংঘৰ এক শক্তিশালী গোট হৈছে অসম চাহ মজদুৰ সংঘ বোকাখাট শাখা 1974 চনত এই চাহ মজদুৰ সংঘ বোকাখাটত গঠন হৈছিল যিসকল ব্যক্তিৰ প্ৰচেষ্টাত সেই সময়তেই ইয়াত বোকাখাট শাখা গোট গঠন হ'ল আৰু যাৰ প্ৰচেষ্টাত অসম চাহ মজদুৰ সংঘ বোকাখাটে এই পৰ্যায় পালে সেইসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ সত্যগোপাল কৰ্মকাৰ ডাঙৰীয়া প্ৰয়াত ভূপেন ভূঞা ডাঙৰীয়াকে ধৰি আৰু বহুকেইগৰাকী ব্যক্তিৰ নিষ্ঠা আৰু একাগ্ৰতাৰ বাবে চাহ মজদুৰ সংঘৰ এটা শক্তিশালী গোট হ'ল বোকাখাট শাখা আজি সোণালী জয়ন্তী উৎসৱ খুব মহা সমাৰোহেৰে ইয়াত পালন কৰিছে উদযাপন সমিতিৰ আমাক সভাপতি পাতিছিল মই খুব ডিপলি ব্যস্ততাৰ বাবে ইনভলভ হ'ব পৰা নাই যদিও খবৰ খাতি ৰাখি আছোঁ মই মদন তাঁতী ডাঙৰীয়া কাৰ্যকৰী সভাপতি আৰু তপন কৰ্মকাৰ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ তেওঁলোকে খুব লাগি ভাগি আছে ৰূপেশ গোৱালা ডাঙৰীয়াও আহি গ'ল আৰু আপোনালোকে দেখিছেই যে আমাৰ চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যখনৰ অন্যান্য পিছপৰা কেইটামান জনগোষ্ঠীৰ লগতে এই জনগোষ্ঠীটোৰ কল্যাণ আৰু সৰ্বাংগীন বিকাশৰ কাৰণে বহুবোৰ পৰিকল্পনা কৰিছে আৰু সেই পৰিকল্পনাবিলাক বহুখিনিকেই এতিয়া সাকাৰ ৰূপ দিছে এটিকলি দুটিপাতেই বোলক বাগিচাত শিক্ষানুষ্ঠান গঢ়াই বোলক ৰাস্তা পদূলি নিৰ্মাণেই বোলক প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাই বোলক আৰু আটাইতকৈ ডাঙৰ কথা যে ভূমিৰ ওপৰত অধিকাৰ আৰু এই 200 বছৰীয়া উদ্যোগটো প্ৰতিষ্ঠা কৰাত গঢ় দিয়াত যি চাহ জনগোষ্ঠীৰ লোকৰ অৱদান তাৰ স্বীকৃতিস্বৰূপে আজি ভূমিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব পৰাকৈ কেতবোৰ পৰিকল্পনা কেতবোৰ আইন প্ৰণয়ন কৰিছে ব্যৱস্থা গ্ৰহণ ইতিমধ্যে চৰকাৰে কৰিছে মই দেখিছোঁ যে ৰাইজ যথেষ্ট সুখী মজুৰি বৃদ্ধিৰ বিবেচনাও কৰি আছে আৰু বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিবলৈ গৈ আছে মই সকলোকে আজিৰ দিনটোত অভিনন্দন জনাইছোঁ আজি এই শুভক্ষণত মাননীয় মুখ্যমন্ত্ৰী পূৰ্বে নিৰ্ধাৰিত ব্যস্ততাৰ বাবে আহিব নোৱাৰিলে নিমন্ত্ৰণ জনাইছিলে তপন কৰ্মকাৰহঁত তেওঁলোকে নিজে গৈ তেখেতে শুভেচ্ছা জনাইছে ৰূপেশ গোৱালা ডাঙৰীয়া আহি গৈছে শ্ৰম মন্ত্ৰীগৰাকী আৰু তেওঁ চাহ মজদুৰ সংঘৰো সাধাৰণ সম্পাদকৰ দায়িত্বত আছে মই অনুষ্ঠানৰ প্ৰতিটো কাৰ্যসূচীৰ সফলতা কামনা কৰিছোঁ আজিৰ দিনটোত সকলোকে শুভেচ্ছা জনাইছোঁ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা আমি দেখুৱাইছোঁ বোকাখাটৰ দৃশ্য দেখুৱাইছোঁ আজি চাহ মজদুৰ সংঘই 50টা বছৰত ভৰি দিলে বোকাখাট শাখাই আৰু আজি উলহ মালহেৰে উদযাপন কৰা হৈছে সোণালী জয়ন্তী বৰ্ষ বোকাখাট চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত